Hi, I am Leo, the writer, and welcome back to my YouTube channel, guys. So, I am here. Ifale sabo pore dhunia ekdom sa bagisar majot. Ifale ase basu. To yate moi guys basu ase yate sa guys sabo pore. Kintu basu guys nathakibo aro. Kei ghonta man bisot basu gusi jabo. To moi last time karone yate basur logot eta vlog mane review guys. 2 year ownership review dibo aisilu. Aru basu goodbye dibo aisu guys. To basu jabo guys. মানে যাব মানে কি কাহিনীটো এনেকুৱা গাইস তো গাইস বাসু আৰু মোর কাহিনীটো এনেকুৱা গাইস মই গাড়ীখন 2023 চনত লৈছিলো আজি গাইস এই গাড়ীখন মোৰ লগত যোৱা 2023 চনৰ পৰা একদম 22 মাহ কমপ্লিট হল আজি গাইস আজি 22 মাহ পুৰা পুৰি কমপ্লিট হল আৰু গাইস এই গাড়ীখন মই ডাউন পেমেন্টত লৈছিলো আৰু এতিয়া মানে অলপমান মোৰ প্ৰবলেম হৈ আছে সো সেই কাৰণে মই মানে গাড়ীখন এতিয়া এজেন্টৰ হাতত দিম গৈ আৰু বাকি এতিয়া কি হয় কি দেখিলো আৰু কি দেখিম গাইস ইয়াতে এতিয়া সময় হৈছে 1:10 হল আৰু এতিয়ালৈকে কিলোমিটাৰ চলালো মই 17991 18000 ধৰক গাইস তো এতিয়া যে মই 18000 কিলোমিটাৰ এই স্কুটিখন চলালো তো মোৰ এই স্কুটিখনে মাইলেজ দিছিল মোক 40 মাইলেজ দিছিল 40 40 41 তো যদি মই হিসাব কৰি চাব যাও কিমান টকাৰ তেল মানে এতিয়ালৈকে খৰচ হল মোৰ তো 40 কিলোমিটাৰ পাৰ লিটাৰ তো 18000 কিলোমিটাৰ ৰানিং আৰু 450 লিটাৰ গাইস এতিয়ালৈকে এই স্কুটিখনত মানে মই ইখনো মানে খালে আৰু কি 450 লিটাৰ পেট্ৰল এতিয়া 450 লিটাৰ পেট্ৰল যদি হিসাব কৰিব যাও 1 লিটাৰ হৈছে 98.95 টকা তো 450 লিটাৰ পেট্ৰলৰ দাম হৈছে 44527 টকা 50 পইচা তো গাইস মানে এতিয়ালৈকে এইখন গাড়ী যেতিয়াৰ পৰা লৈছিলো তেতিয়াৰ পৰা এতিয়ালৈকে কিমান টকা খৰচ হল এইখন বাছৰ ওপৰত মই কৰিলো কিমান টকা খৰচ কৰিলো তো ইয়াতে লিখিছিলো মই ওকে তো প্ৰথমতে দিলো ডাউন পেমেন্ট দিলো 17000 টকা তাৰ পিছত 20টা ইএমআই পেড কৰিলো 72440 টকা তাৰ পিছত পেট্ৰল 450 লিটাৰ পেট্ৰল 40527 টকা আৰু সাৰ্ভিসিং গাইস 4টা সাৰ্ভিসিং ফ্ৰী আছিল নেকি তো সাৰ্ভিসিংত 1000 টকাকে লাগে ধৰি লওক মোবাইলটোৰ পইচা ল'ব লাগে না আৰু ব্ৰেক সু বিবি থাকে তো 6000 টকা ধৰিলো গাইস তো 17000 72000 44000 6000 আৰু টোটাল যদি চাব যাও 1,39,000 টকা 39,967 টকা গাইস এতিয়ালৈকে এই বাসুৰ নামত মই মানে খৰচ কৰিলো আৰু বাসু নাথাকিব আৰু মোৰ এজেন্টৰ লগত কথা হৈছে তো এজেন্ট চাৰজন আহি আছে আৰু মই এতিয়া এই স্কুটিখন তাতে মানে জমা দিব গৈ আছো তো অলপ দুখ লাগিছে বেয়া লাগিছে তো এনেকে ভাবা নাছিলো যে মই ভাবিছিলো যে গাইস ইএমআই তেতিয়া মানে এটা বেলেগ ধৰণৰ জজ আছিল বাকি বাসু মোক এতিয়ালৈকে বহুত সাপোৰ্ট কৰিল আৰু বহুত ঠাই ঘুৰিলো বহুত সাপোৰ্ট কৰিল এতিয়ালৈকে ভালে চলিল একো মানে এক্সিডেন্ট হোৱা নাই আৰু বাসুক বহুত ধন্যবাদ দিব লাগিব গাইস ইয়াৰ লগত কিমান ঘুৰিছো ইয়াৰ লগত ভিডিও বনাইছো ইয়াৰ লগত মই ভুটান গৈছো শিলঙত গৈছো দুইবাৰ গাইস দুইবাৰ শিলঙত গৈছিলো চেৰাপুঞ্জি 7 সিস্টাৰ ফল আৰু লাইট লুমত গৈছিলো গাইস তো বাসু বহুত মনত পৰিব বাসুৰ কথা এতিয়া নাজানো মই এই গাড়ীখন এজেন্টে লৈ যায় কত কি কৰে কিবা হয় এটো নাজানো মই কিন্তু মই মানে ভাবিলো বহুত চিন্তা কৰিলো গাইস এতিয়া এই স্কুটিখন নাথাকিলে এই বাসু নাথাকিলে তো মই মানে কেনেকৈ যে অহা কৰিম গাইস এতিয়া ঘৰৰ পৰা কামৰ পৰা ঘৰত যোৱা এইবিলাক সুবিধা হৈছিল মানে এতিয়া বাসু নাথাকিলে মোৰ অলপমান মানে অসুবিধা হ'ব আৰু অলপমান বেছি সময় লাগিব বা অলপ কষ্ট বেছি হ'ব কিন্তু উপায় নাই গাইস উপায় নাই মানে যেটো হ'ব তো হেতু হ'বই না আৰু হেতুৱে মই এতিয়া আপোনালোকক মানে ভিডিও আকাৰত এনেকে বনাই আৰু কৈ আছো আৰু তো গাইস হেয়াই আৰু বাসু ইয়া গাইস বাসু
যাব ওলাইছে তো গুড বাই বাছু এই কথাখিনিয়ে ক'ব কাৰণে মই ইয়াতে আহিছিলোঁ ভিডিঅ' বনাব ভ্লগ বনাবৰ কাৰণে ভ্লগ নহয় গাইছ আচলতে এইটো এটা স্কুটিখনৰ ৰিভিউ দিলোঁ মই যে এনেকুৱা কথাখিনি আৰু ইমানেই আৰু এতিয়া বাছুক এজেণ্টৰ হাতত যাই কিনে গতাই বিদায় দিওঁ আৰু বিদায় লওঁ তো ইয়াতে মই লিখিছিলোঁ গাইছ বাছু লিখিছিলোঁ ইয়াতে মই এইটো লিখিছিলোঁ মানে এইটো বাছুৰ নাম দিছিলোঁ মই স্কুটিখনক তো BASU এইটো লগাইছিলোঁ মই আৰু এইটো এটা ইয়াতে লগাইছিলোঁ মই এইটো এনেকৈ শিং আছিল কিন্তু শিংবিলাক ওলাই দিছোঁ আৰু তো এনেকৈ আছে বাকী এইফালে এইটো পূব পশ্চিম উত্তৰ দক্ষিণ সিফালেও এটা আছে আৰু এইটো গাইছ মেইন এইটো ইয়াতে জয় মা কামাখ্যা দেৱী লিখা আছে তো মই কামাখ্যা মন্দিৰত যোৱাতে এইটো লৈ আহিছিলোঁ আৰু ইয়াতে এইটো মই লগাই দিছিলোঁ বাকী অন্তিমবাৰৰ কাৰণে মই বাছুৰ লগত এনেকৈ কথা পাতি আছোঁ বাছু যাব আৰু এতিয়া তো এইফালে গাইছ চাওক পিছফালে এইটো নাম্বাৰ তো যি কি নহওক বহুত ধন্যবাদ বাছু তো ইমান দিনলৈকে মোক দুখ লাগিছে কিন্তু উপায় নাই গাইছ নিয়তি প্ৰকৃতি আৰু ভগৱানৰ লীলা এতিয়া বহুত ঘূৰিলোঁ গাইছ শ্বিলঙত গ'লোঁ বা ইফালে পূজা চাব গ'লোঁ বহুত কিবা কাহিনী আছে এইবিলাক স্মৃতি থাকি যাব তো সেয়াই আৰু গাইছ এতিয়া মই যাওঁ স্কুটিখন গোটাই দিওঁ আৰু এটা নতুন যাত্ৰা আৰম্ভ হ'ব গাইছ এটা নতুন যাত্ৰা আৰম্ভ হ'ব গৈ আছে তো গম পাই কিছুমানে কিজানি কিন্তু যেতিয়া এই ভিডিঅ'টো এডিটিং কৰিব বহিম মই ঘৰত যাই দাদাজনক ছাৰজনক লগ কৰোঁ আৰু বাছুক দিওঁ মই আৰু তাতে সহি কৰিব লাগিব তো TVS ক্ৰেডিট ছাৰ্ভিচ লিমিটেড সকলো কৰ্মচাৰীকে তো মোৰ ফালৰ পৰা বহুত ধন্যবাদ মোক এইখিনি ছাপোৰ্ট কৰালৈকে এতিয়া বাছু নহয় আৰু এতিয়া বাছু আৰু মোৰ ইমানে যাত্ৰা আছিল ইমানে সময় আছিল বাকী গাইছ কি হয় আৰু আগবাটত ভৱিষ্যতত মই জানো এইটো এটা মোৰ মানে মই ভাবা নাই এনেকৈ হ'ব মোৰ লগত কিন্তু হৈ আছে যিহেতু আৰু কি কৰিম গাইছ উল্টা লাগিলেতো এনেকৈ নহয় না গাইছ মানে যোনে EMI এইবিলাক দি আছে বুজি পায় আৰু মোৰ ফিলিংছটো মোৰ অনুভৱটো বুজি পাব साला ये दुख का खत्म नहीं होता बे।